আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এটা বিগ ব্ৰেকিং নিউজ আহিছে। ADARE পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল বুলি এজনে পোষ্ট যোগে দিছিলে। চ' আপোনালোকে চাই লওক এবাৰ। ইয়াতে আপোনালোকে দেখা পাইছে সাহিল খান বুলি এজনে দিছিলে। আচলতে তেওঁ ইয়াতে লিখিছে পোষ্টটোত, আপোনালোকে এবাৰ চাওক। ADARE পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল, তলত দিয়া হ'ল, সোনকালে লিখি লওক, অলপ পিছত ডিলিট কৰি দিয়া হ'ব। শিক্ষা বিভাগৰ নীতি ইয়াতে তলত আৰু বহুতখিনি লিখা আছিলে বাৰু। ইয়াতে আচলতে তেওঁক এতিয়া পুলিচে গ্ৰেপ্তাৰ কৰিছে। ADARE পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ ভুৱা প্ৰচাৰৰ অপৰাধত এজনক গ্ৰেপ্তাৰ। চাপৰৰ কলিয়াৰ খালত নিশা আৰক্ষীৰ জালত চুৰত জামাল প্ৰশ্নকাকত ফাদিল হোৱা বুলি ফেচবুকত ভুৱা আৰু বিভ্ৰান্তিৰ পোষ্ট কৰিছিল। চ' এইজনে কৰিছিলে আচলতে, ফটোখন দেখা পাইছে। আচলতে এনেকুৱা কাম কৰিব নালাগে, কাৰণ এনেকুৱা এটা ভুৱা প্ৰচাৰ এতিয়া পৰীক্ষাৰ সময়ত কৰাটো খুবেই বেয়া কথা হৈছে। চ' এনেকুৱা কৰাটো আচলতে খুবেই বেয়া কথা। চ' তেওঁক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিলে বাৰু। চ' এইটোৱে আছিলে আপডেট। আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ।